এতিয়া তাই ছোৱালীও একেই এনেকুৱা জেগাতে মাৰিছে সেইটো জেগাত মাৰিছে বটলে মাৰিছে বাচিব নালাগে ন তাৰপিছত মোৰ জন হৈ যিটো দৃষ্টি দিছো বটল মাৰি পেলাই সোমোৱাই দিছে নহ'লে অন্য ক'তো এতিয়া কৈ দিয়া মানুহবোৰে দেখিছে ক'তো একো স্পট নাই এইটো কোনো কাৰণতে মই মানি ল'ব নোৱাৰো এইটো কেতিয়াও এক্সিডেণ্ট নহয় কাৰণ মই যেতিয়া প্ৰত্যক্ষ কৰিছিলো ছোৱালীজনী মূৰত মাত্ৰ আঘাত হৈছে সেই আঘাতটো কেতিয়াও এক্সিডেণ্টৰ আঘাত হ'ব নোৱাৰে এইটো হয়তো বটলে মাৰি তাই মূৰটো পালি দিছে আৰু তাৰ পৰা ধাৰাসাৰ তেজ ওলাইছে গোটেই দেহাটো ৰাঙলী হৈ গৈছে কোনো ক'তো আৰু কোনো আঘাত পোৱা নাই যেতিয়া তাইক চিতাত উঠাইছে চিতাত উপস্থিত থকা ৰাইজসকলে সকলোৱে একেচয়ে কৈছে যে অন্য কোনো স্থানতে তাই আঘাত নাই অকল মূৰটোতে আঘাত আছে গতিকে এইটো কেতিয়াও এক্সিডেণ্টৰ অকল এটা জেগাতে আঘাত নহয় ইয়াক নিশ্চয় হত্যা কৰিছে তাইক কিবা জোঙা অস্ত্ৰই তাইক প্ৰহাৰ কৰি তাইক মাৰি পেলাইছে গতিকে সেয়া মই কৈছো এইটো কেতিয়া এক্সিডেণ্ট নহয় এইটো এটা হত্যাকাণ্ড এই চাৰিটা মৃগাংক প্ৰজ্ঞা গায়ত্ৰী আৰু এইটো আনাতুল তাইক হত্যা কৰি গাড়ীৰ ওপৰত পেলাই দি আকৌ সেইটো উভতি আহিব খুজিছে হয়তো কিবা হস্পিটেলত দেখুৱাৰ চলে হয়তো হস্পিটেলত ভৰ্তি কৰি পলাবলৈ চেষ্টা কৰিছে পৰিয়ালৰ লোকেও সন্দেহ প্ৰকাশ কৰিছে আৰু আমাৰ এই অঞ্চলৰ বিভিন্ন দল সংগঠনে দাবী জনাইছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো অনুৰোধ জনাইছিলে আহ্বান জনাইছিলে ইয়াৰ এটা সঠিক তদন্ত কৰিব লাগে মই নিজেও মাননীয় মুখ্যমন্ত্ৰীকে অৱগত কৰিছিলো আৰু সেইদিনাই মুখ্যমন্ত্ৰীগৰাকীয়ে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ লগত মোৰ সন্মুখতে কথা পাতিছিল কৈছিল যে ইয়াৰ সঠিক তদন্তৰ ব্যৱস্থা কৰিব লাগে আৰু মই জনাত মই এগৰাকী তেওঁৰ লগতে পাছত আছো এনকুৱাৰীটো দুৰ্গাগতিকে কৰিছে গতিকে নিশ্চয় গোটেই কথাখিনি ওলাই কৰি আমি এই আদ্যশ্ৰাদ্ধৰ দিনটোত নম্ৰতাৰ পিতৃ মাতৃ পৰিয়াল আত্মীয় স্বজন বন্ধু বান্ধৱ স্থানীয় ৰাইজক লগ পাইছো এটা শোকাকুল পৰিৱেশ আৰু ভাষাও নাই সান্তনা দিবলৈ মই নম্ৰতাৰ আত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো আৰু শোকসন্তপ্ত পৰিয়ালক গভীৰ সমবেদনা জনাইছো সকলোতো সন্দেহ কৰিছে কাৰণ দেউতাকে মোক কৈছে এনেকুৱা এটা ঘটনা য'ত বাকী কাৰো আঘাত হোৱা নাই মনত সন্দেহ পৰিব হয় হয় তেওঁ এইটো এটা প্ৰথমতে ড্ৰাইভাৰ তেওঁ গাড়ী নাই চলোৱা বুলি কোৱা বুলি কৈছে পিছত কনফিউজ কৰি গৈছিল কিন্তু এই গোটেই কথাবিলাকে গোটেই ঘটনাটো এটা সন্দেহৰ আৱৰ্তত সোমোৱাই দিছে ইয়াৰ বিধায়ক গতিকে নম্ৰতাৰ ন্যায়ৰ ক্ষেত্ৰত নম্ৰতাৰ মই এনকুৱাৰীটো হৈছেই গতিকে জাষ্টিছটো পাব লাগিব ন্যায় পাব লাগিব পৰিয়ালে আৰু তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী এই ক্ষেত্ৰত কেতিয়াও এনেধৰণৰ কথাবিলাকত আপোচ নকৰে আৰু সঠিকভাৱে সেইবাবে তদন্ত কৰিবৰ কাৰণে মেঘালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতে অনুৰোধ জনাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ